কংগ্ৰেছৰ সভাত প্ৰচণ্ড মাৰপিট নতুন কংগ্ৰেছী আৰু পুৰণি কংগ্ৰেছীৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনাই ললে ভয়ংকৰ ৰূপ এই ঘটনাত আহত কেইবাজনো আৰু আহতসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাৰ নীলাম বজাৰত আমি পুনৰবাৰ লেংডন বাতৰি চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো যে শ্ৰীভূমিৰ নীলাম বজাৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছৰ নেতাৰ মাজতে প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে আৰু এখন কংগ্ৰেছৰ সভা চলি আছিল আৰু এই সভাতে এই ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পাইছে নতুন কংগ্ৰেছী আৰু পুৰণি কংগ্ৰেছীৰ মাজত এই প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত কেইবাজনো লোক আহত হৈছিলে আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিলে সাধাৰণ সম্পাদক নাছিৰ খানৰ উপস্থিতিত এই ঘটনা সংঘটিত হয় আমি সবিশেষ জনাই আছো লেংডন বাতৰি চাই থকা প্ৰতিগৰাকী দৰ্শকক শ্ৰীভূমিৰ নীলাম বজাৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে নতুন কংগ্ৰেছী আৰু পুৰণি কংগ্ৰেছীৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত কেইবাজনো লোক আহত হৈছে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সাধাৰণ সম্পাদক নাছিৰ খানৰ উপস্থিতিত এই ঘটনা সংঘটিত হৈছে নতুন কংগ্ৰেছী আৰু পুৰণি কংগ্ৰেছীৰ মাজত প্ৰচণ্ড মাৰপিটৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এতিয়া শ্ৰীভূমিৰ নীলাম বজাৰত কংগ্ৰেছৰ এখন সভা আছিল এই সভাতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে